প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম PhD টপিক বা ৰিচাৰ্চ এৰিয়া নিৰ্বাচন কেনেকৈ কৰিব তাৰ ওপৰত। মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত বহুতে বিচাৰে যে ময়ো ৰিচাৰ্চ কৰিম আৰু ময়ো PhD ডিগ্ৰী ল'ম। গতিকে PhD টপিক চুজ কৰোঁতে বহুতৰ বিভিন্ন সমস্যা হয়। বহুতে কেনেকৈ চুজ কৰিম, কোনটো চইচ কৰিম তাক লৈ বিপাঙত পৰে আৰু বহুদিন সেই একেটা বিষয়তেই সোমাই থাকে আৰু তেনে পৰিস্থিতিৰ পৰা কেনেকৈ বাহিৰ হ'ব, কেনেকৈ আপোনালোকে ভালকৈ টপিক চুজ কৰিব যাতে পিছলেও কোনো ধৰণৰ সমস্যা নহয়, তাৰ বিষয়ে মই এই ভিডিঅ'টিৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। লাগিলে আপোনাৰ বিষয় যিয়েই হওক, আপোনাৰ টপিক কেনেকৈ চিলেক্ট হ'ব তাৰ বিষয়ে মই ক'ম। আৰু মই যি বিষয়টো ক'ম এইটো হ'ব ইউনিভাৰ্চেল, সকলোতে প্ৰযোজ্য হ'ব। বিষয় যিয়ে নহওক, মাল্টিডিচিপ্লিনাৰী হ'লেও হ'ব, ইণ্টাৰ হ'লেও হ'ব বা আপোনালোকৰ নিজৰ ইন জেনেৰেল যি বিষয় থাকে সেই বিষয়। সাধাৰণতে 3 প্ৰকাৰৰেই ৰিচাৰ্চ সমগ্ৰ বিশ্বত চলি আছে বা চলি থাকে আৰু চলি আছিল। নম্বৰ 1টো হৈছে আপুনি ফিল্ডত গৈ ৰিচাৰ্চ কৰা। সেইটো হৈছে নম্বৰ 1। সেইটো হৈছে একেবাৰে আৰু প্ৰেগমেটিক বেছড ৰিচাৰ্চ। ছেকেণ্ডটো হৈছে যে আপুনি বৰ বিশেষ গতি কৰা নাই, আপুনি এটা নিৰ্দিষ্ট জেগাত বহি আছে আৰু আপোনাৰ আশে-পাশে বিভিন্ন প্ৰকাৰৰ তথ্যসমূহ আছে, যাক আমি সাধাৰণতে লাইব্ৰেৰী ৰিচাৰ্চ বুলি কওঁ বা ছেকেণ্ডেৰী ৰিচাৰ্চো আমি ক'ব পাৰোঁ। সেইটো 3 নম্বৰটো হৈছে যে দুটাকে আমি মিক্স কৰি পেলাইছোঁ। আমি ফিল্ডলৈও গৈছোঁ আৰু ছেকেণ্ডেৰী ৰিচাৰ্চো আমি কৰিছোঁ। সেই দুটাক মিক্স কৰাটো তৃতীয় প্ৰকাৰৰ সেইটো ৰিচাৰ্চ। গতিকে এই 3টা প্ৰকাৰৰ ৰিচাৰ্চে গোটেই পৃথিৱীত বিভিন্ন প্ৰকাৰে চলি আছে। আপুনি যিয়ে বিষয়ৰ নহওক কিয়, সকলোতেই এনেধৰণৰ বস্তুৱে চলে। যেতিয়া আমি ফিল্ড ৰিচাৰ্চ বুলি কওঁ, তেতিয়াহ'লে আপুনি নিজেই ফিল্ডত গৈ কাম কৰিব লাগিব। আৰু প্ৰত্যেকৰে নিজৰ যি বিষয় থাকে, সেই বিষয়টো আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ কৰা থাকে, মাষ্টাৰ ডিগ্ৰী কৰা থাকে। গতিকে 5 বছৰ পঢ়াৰ পৰা বহুখিনি কথা গম পোৱা যায় যে এই বিষয়ত আছেনো কি সেই কথা বহুতে গম পাই যায়। আপুনিও নিশ্চয় গম পাইছে। এতিয়া নেক্সট কথাটো হ'ল, আপুনি অতদিনে যি পঢ়িলে তাৰ পৰাতো আপুনি এইটো কথা গম পালে যে এইবোৰ কথাই আমি এই বিষয়ত পাওঁ। নেক্সট কথাটো আপুনি চাব লাগিব যে আপোনাৰ যিটো বিষয়, সেই বিষয়টো ফিল্ডত গৈ কাম কৰা বিধৰ নে ফিল্ডত গৈ কাম নকৰিলেও চলি যায়, নে দুয়োটাক মিক্স কৰিও কৰিব পৰা যায়। সেইটো আপুনি নিজেই চিনাক্ত কৰি লওক। সেইটো চিনাক্ত কৰি লোৱাৰ পিছত আপুনি আপোনাৰ ৰিচাৰ্চ যিটো মেথডলজি, সেইটো গম পাই যাব যে মোৰ কেনেকুৱা হ'ব, আৰু তেনেকুৱাকৈ আপুনি আপোনাৰ ৰিচাৰ্চ এৰিয়া বা টপিকটো চুজ কৰিব পাৰিব। বৰ বেছি তেতিয়া সমস্যা নহয়। আৰু ফিল্ড ৰিচাৰ্চ হ'লে সাধাৰণতে যিহেতু আমি ফিল্ডত গৈ কাম কৰোঁ, তেতিয়া সাধাৰণতে প্ৰায় বস্তুবোৰ নতুনত্ব থকাৰ ফালে ঢাল খায় আৰু নতুন এটা কণ্ট্ৰিবিউশ্যন হ'ব পাৰে। তেনেকুৱা বহুত ফিল্ড আছে য'ত ফিল্ড ৰিচাৰ্চে বেছি কৰা হয়। গতিকে আপোনাৰ বিষয়েও যদি তাত পৰিছে, তেতিয়াহ'লে আপুনি তেনেকুৱা ধৰণৰ বস্তুবোৰ চাব লাগিব, পঢ়িব লাগিব। তাৰ কাৰণে আপুনি কি কৰিব লাগিব? নম্বৰ 1টো হৈছে আজিকালি শোধগংগা ৰিচাৰ্চ ৰেপজিটৰী উপলব্ধ গুগলত। ইয়াৰ বাহিৰে আপুনি যদি বিদেশৰ চাই, ধৰি লওক পশ্চিমীয়া দেশৰ বা ইউৰোপৰ
তাতো আপোনালোকে তেওঁলোকৰ প্ৰত্যেকৰ বিশ্ববিদ্যালয়ৰ যিবোৰ মানে নামী দামী বিশ্ববিদ্যালয় আছে প্ৰত্যেক বিশ্ববিদ্যালয়ৰে ৱেবছাইটত নিজাববীয়াকৈ মানে তেওঁলোকে PhD থেচিছসমূহ মানে ৰাখি থৈছে তাৰ পৰা আপোনালোকে ডাউনলোড কৰি সেই থেচিছসমূহ পঢ়িব পাৰিব যে কেনেকুৱা কাম তেওঁলোকে কৰিছে লেটেষ্ট আপোনালোকে পাই যাব জাষ্ট আপোনালোকে তেওঁলোকৰ ৱেবছাইটত গৈ PhD থেচিছ ডাউনলোড আমুক বিষয় ক'ব পাৰিব লাগিব মানে সেইবোৰ কৰিব লাগিব তেতিয়া সেইটো আপোনালোকে পাই যাব এইটো নম্বৰ 1 ষ্টেপ সেকেন্ডটো হৈছে কমন থেচিছ ৰেপজিটৰিও থাকে যেটো বিশ্বৰ বিভিন্ন ইউনিভাৰ্চিটিৰ পৰা ওলোৱা কামসমূহ তাত থাকে কিছুমান ক্লাছিক থাকে কিছুমান এতিয়া অনগোইং থাকে গতিকে তেনেকুৱা আপোনালোকে সেই কামটো কৰিব পাৰিব তৃতীয় কামটো হৈছে যে আপোনাৰ যি নিৰ্দিষ্ট বিষয় মাষ্টাৰ ডিগ্ৰীত কৰিছে আপুনি সেই বিষয়ৰ যিটো ট্ৰেন্ডিং ৰিসাৰ্চ কেনেকুৱা ট্ৰেন্ডত কি বিষয়সমূহ গৈছে তাৰ আটাইতকৈ ভাল এটা আপোনালোকে ওভাৰভিউ পাই যাব বিভিন্ন প্ৰকাৰৰ স্কোপাছ ইনডেক্স জাৰ্নেলত স্কোপাছ ৱেবছাইট আছে আপোনালোকে জানে তাত গৈ নিজৰ বিষয়ৰ জাৰ্নেলসমূহ বিচাৰি সেই জাৰ্নেলসমূহত এটা চালে নহব মিনিমাম 10টা মান চাব গতিকে তাত কেনে ধৰণৰ ৰিসাৰ্চ বেছি কৰিছে কেনে ধৰণৰ ৰিসাৰ্চ পাবলিকেশন বেছি হৈছে হেটো আপুনি চালেজাৰি চাব লাগিব যদি আপুনি হেটো চালেজাৰি চাই তাৰ পৰা আপোনাৰ এটা আইডিয়া হৈ যাব যে কি বিষয়ৰ কাম এটা বহুত চলিছে আৰু আপুনি কোন ৰাস্তা ফালে যাব লাগিব যিবোৰ কাম বহুত বেছি চলিছে আপুনিটো হেতু কৰিবই লাগিব তেনে কথা নহয় আপুনি তাতেই কিবা এটা মানে ৰিসাৰ্চ গ্যাপ এটা উলিয়াই অসমৰ কনটেক্সট আপোনাৰ বিষয়ৰ কনটেক্সট আপোনাৰ ৰিসাৰ্চ টপিক এটা আপুনি চুজ কৰিব পাৰে আৰু হেতু কৰিবই লাগে পৰাপক্ষত স্কোপাছ ইনডেক্সত থকা জাৰ্নেল পৰাই কৰিব যদি আপুনি ভাৰতবৰ্ষৰ চাই তেতিয়াহলে ভাৰতবৰ্ষৰ তেনে বহুত উন্নত মানৰ আছে বাৰু ৰিসাৰ্চ জাৰ্নেল গতিকে হেতু আপোনালোকে ল'ব পাৰে মানে তাতো আপোনালোকে খুচৰি চাব পাৰে যে কেনে ধৰণৰ কামবোৰ হৈ আছে কাৰণ ম্যাক্সিমাম ৰিসাৰ্চ পেপাৰবোৰ PhD পৰা যিবোৰ ৰিসাৰ্চ পেপাৰ ওলাই হেবোৰ স্কোপাছ আৰু তেনে ধৰণৰ হাই ষ্টেণ্ডাৰ্ড জাৰ্নেলবোৰতে প্ৰকাশ পায় গতিকে বহুত ক্লোন জাৰ্নেল থাকে তাৰ পৰা নিজক বচাব লাগিব হেতু তাৰ পৰা আপুনি আৰু নিজৰ যিটো ভাল লগা বিষয় হেতু আপুনি বিচাৰি তাৰ ওপৰত কাম কৰি মানে ৰিসাৰ্চ প্ৰপ'জেলটো গঢ়িব লাগিব বনাব লাগিব হেতু হৈছে আপোনাৰ মুখ্য দায়িত্ব আৰু সেই ৰিসাৰ্চ পেপাৰ পঢ়োতে আপুনি গম পায়ে যাব যে ফিল্ড বেস নে নন ফিল্ড বেস আৰু যদি নন ফিল্ড বেস হয় তেতিয়া হেতু আপোনাৰ নিজৰ বিষয়তে ডিপেন্ড কৰিব যে অলৰেডি যিবোৰ বস্তু আছে সেকেন্ডাৰী ৰিসোৰ্সৰ ওপৰত ভৰসা কৰি আপুনি আপোনাৰ ৰিসাৰ্চৰ কাম আগবঢ়াব গতিকে হেতু আপুনি তাৰ পৰা পঢ়ি গম পাই যাব যে কেনেকুৱা বৰ্তমান ট্ৰেন্ডত আছে আৰু তাৰ পৰাই আপুনি নিজৰ এটা মানে টপিক বা এৰিয়া উলিয়াই আপোনাৰ কামটো কৰিব লাগিব তাৰ পিছত আপুনি আপোনাৰ খালি হেতু বিষয় মতে হ'ব যে আপুনি চালে যে মই 10টা ৰিসাৰ্চ পেপাৰ পঢ়িলো মোৰ বিষয়ত এনেকুৱা টপিক চলিছে তাৰে ভিতৰৰ কোনোবা এটা টপিক মই এৰিয়া মই লৈ লম তাৰ পিছত মই দুটাকে মিক্স কৰিম হেতু পাৰিব খালি হেতু আপোনাৰ লগত খাব লাগিব যে ফিল্ডলেও যাম আৰু লাইব্ৰেৰী ৱৰ্ক বা সেকেন্ডাৰী ৰিসোৰ্সৰ ওপৰতো মই কৰিব পাৰিম মিক্সও যদি কৰিব পৰা যায় হেতু আপুনি কৰি আপোনাৰ নিজৰ এটা টপিক উলিয়াই আপুনি কাম কৰিব লাগিব আৰু তাৰ কাৰণে অধ্যয়ন কৰিব লাগিব অধ্যয়ন নকৰাকে ৰিসাৰ্চ কেতিয়াও নহয় বহুত বেছি ধৈৰ্য ত্যাগ আৰু আপোনাৰ মানে লাগি থকা নেৰা এৰি নিদিয়া সহজতে সেই গুণটো থাকিলে হৈ যাব ইয়াৰ বাহিৰে আজিকালি মাল্টিডিসিপ্লিনাৰী আৰু ইন্টাৰডিসিপ্লিনাৰী বহুতো ৰিসাৰ্চৰ ওপৰত জোৰ দিয়া হৈছে ইভেন UGC নিজে কৈছে এটো কৰিব লাগে নতুন শিক্ষা নীতিয়ে নিজে কৈছে গতিকে আপোনালোকে হেতু ওপৰটো কৰিব পাৰে মাল্টিডিসিপ্লিনাৰী আৰু ইন্টাৰডিসিপ্লিনাৰী এনেকুৱা বহু বিশ্ববিদ্যালয় আছে আমাৰ তেজপুৰতো আছে য'ত মাল্টিডিসিপ্লিনাৰী
PhD ৰিচাৰ্চ বুলি মানে এটা বিষয় তেওঁলোকে মানে বেলেগ ডিপাৰ্টমেণ্ট টাইপে আছে তাত আপোনালোকে বিভিন্ন প্ৰকাৰৰ ইণ্টাৰডিচিপ্লিনাৰী মাল্টিডিচিপ্লিনাৰী ৰিচাৰ্চ কৰিব পাৰে PhD অ'কে এইকেইটা হৈছে মূল কথা ইয়াৰ বাহিৰে কিছুমান কথা মই ক'ব বিচাৰিছোঁ যে এনেকুৱা টপিক লৈ নল'ব যিটো টপিক একেবাৰে বহুত বেছি নিউ হ'লে কি হ'ব আপোনাৰ হয়তো লিটাৰেচাৰ ৰিভিউ কৰিবলৈ নাথাকিব মানে পাছ ৱৰ্ক বোলে একোৱে নাই তো তেতিয়াহ'লে একো আওভাও নথকাকৈ হয়তো আপুনি সকলো বিষয়ত নহয় কিন্তু কিছুমান বিষয়ত কাম কৰিবলৈ দিগদাৰ হ'ব পাৰে গতিকে বহুত বেছি অভাৰ এম্বিচিয়াছ টপিক নল'ব প্ৰেক্টিকেলিটিৰ লগত খাপ খোৱাকৈ ল'ব কাৰণ বোলে আপুনি যিটো টপিক ল'লে তাৰ বোলে কিতাপে নাই ভাৰতবৰ্ষত অসমত তেতিয়া কি হ'ব তেনেকুৱা সেইটো হ'ব নালাগে আৰু চাব যে আপোনাৰ টপিকটোৱে যাতে এটা নতুন কণ্ট্ৰিবিউশ্যন দিছে আৰু আপোনাৰ যিটো প্ৰাইমেৰী ৰিচ'ৰ্চ হ'ব যে কি মানে লিটাৰেচাৰ এক্সিষ্টিং আছে সেইবোৰ আপুনি আগতীয়াকৈ চাই লৈহে এই টপিকটো চিলেক্ট কৰিব ইয়াৰ বাহিৰে ক'ত PhD চিট পাব সেইটো বাৰু কোনেও ক'ব নোৱাৰে কিন্তু তথাপিও আপুনি কেইটামান ইউনিভাৰ্চিটি চিলেক্ট কৰি থ'ব তাৰপিছত চিলেক্ট কৰাৰ পিছত সেই ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট বা সেই ইউনিভাৰ্চিটিৰ টিচাৰসকলে কেনেধৰণৰ পাব্লিকেশ্যন কৰি থৈছে কেনেধৰণৰ ৰিচাৰ্চ কাম কৰে সেইটো আপুনি চাই থ'ব প্ৰত্যেকৰে নাচালেও আপুনি যাৰ আণ্ডাৰত কৰিব বা আপুনি চালিজাৰি চাব আৰু আপোনাৰ লগত যিটো মিলিছে সেইটো চাব নহ'লে আপুনি তেওঁলোকে যিটো কয় সেইটোৱে মানি হ'লেও আগবাঢ়ি যাব লাগিব যদি আপোনাৰ PhD কাম কৰাৰ ইচ্ছা আছে কাৰণ কেতিয়াবা কি হয় আমি আমাৰ মতে এই টপিকটো লৈছোঁ তাৰপিছত চিলেক্ট হোৱাৰ পিছত বা তাৰ আগতে ক'লে যে এইটো কাম কৰা বা তোমাক গাইড কৰা মানুহ নাই আপোনাক গাইড কৰা মানুহ নাই তেতিয়া আপুনি কি কৰিব মই নকৰোঁ বাদ দিয়ক তেনেকুৱা যদি আপুনি কৰে তেতিয়াহ'লে হয়তো খুব ভাগ্য থাকিলে হয়তো আপোনাৰ টপিকৰ মতে কাম কৰিব পাৰিব সেইটো এটা কথা গতিকে সেইটো নিজে চালিজাৰি চাব আৰু পৰিস্থিতি চাই আৰু কামবোৰ কৰিব লাগিব বহুত বেছি যদি আপুনি এডামেণ্ট হয় যুঁজি থাকে তেতিয়াহ'লে হয়তো আপুনি আপোনাৰ কামত সফলতা লাভ নকৰিবও পাৰে কথাটো হয়তো আৰু গাইডৰ কথাটো আপুনি মানিবই লাগিব আপোনাৰ বেলেগ ৰাস্তা নাই কাৰণ সেই গাইডে আপোনাক ৰাস্তা দেখাই আপোনাৰ PhD ৰিচাৰ্চটো আগবঢ়াই নিব গতিকে নিগেটিভ মাইণ্ডছেট নাৰাখিব নহ'লে আপোনাৰ সেইটো দিগদাৰ হ'ব গাইডৰ লগতো বহুত বেছি কথোপকথন কৰিহে আপোনাৰ ফাইনেল টপিকটো ঠিক কৰিব এইটো মানে ৰিচাৰ্চ প্ৰপ'জেল বনোৱা আগতো পিছতো পিছত কিয় কাৰণ পিছতো আপুনি যেতিয়া কামটো আৰম্ভ কৰিব তেতিয়াতো হয়তো আপোনাক গাইড দি দিব আৰু গাইডৰ মতেহে আপুনি কামটো আগবাঢ়ি ফাইনেল ৰিচাৰ্চ টপিকটো চুজ কৰিব নহ'লে কিন্তু আপোনাৰ প্ৰব্লেম হ'ব পাৰে কাৰণ তেওঁ যদি একোৱে আপোনাক সহায় কৰিব নোৱাৰে আপুনি এনেকুৱা টপিক এটা লৈ ল'লে তেতিয়াহ'লে তেওঁ কি গাইড কৰিব গতিকে সেইটো এটা কথা সেইটো আপুনি সেই কামটো আপুনি কৰিব তেনেকুৱা কথা ভাবিব আৰু মই ইয়াত যিখিনি কথা ক'লোঁ সেই প্ৰত্যেকবোৰ কথা প্ৰত্যেক ফিল্ডতেই প্ৰযোজ্য হয় ছায়েন্স বুলি কওক কমাৰ্চ বুলি কওক আৰ্টছ বুলি কওক আপুনি নিজৰ মতে সেইবোৰ কৰিব পাৰে আৰু কিছুমান যিবোৰ ট্ৰেণ্ডিং থাকে যিটো সম্পূৰ্ণ পৃথিৱীতে চলি থাকে ইন জেনেৰেল তেনেকুৱাবোৰতো আপোনালোকে কাম ক'ব পাৰে যেনে আমি সাধাৰণতে প্ৰায় কওঁ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ AI বুলি খুব কৈ থাকোঁ গতিকে তেনেকুৱা যিবোৰ বহুত বেছি ট্ৰেণ্ডিঙত থাকে তেনেকুৱাও আপোনালোকে ল'ব পাৰে খালি পুনৰ একেটা কথা কৈছোঁ আপোনাৰ ছাবজেক্টৰ লগত মিলিব লাগিব আৰু আপুনি যিটো লৈছে তাৰ মানে ৰিচ'ৰ্চ থাকিব লাগিব ইত্যাদি কথা আৰু ইমানেই এই ভিডিঅ'টিৰ মাধ্যমেৰে মোৰ সীমিত জ্ঞানেৰে আপোনালোকক অলপমান কথা ক'বলৈ চেষ্টা কৰিলোঁ ধন্যবাদ